নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফাইনেলি ৰিজাল্ট আহি গ'ল গেট 3 এণ্ড গেট 4 কাট অফ লিষ্টটো মুকলি কৰা হৈছে কাট অফ কিমান গৈছে কেনেকৈ ৰিজাল্ট চেক কৰিব সকলোবিলাকৰ তথ্য মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাম সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ADRE গেট 3 এণ্ড গেট 4 ৰিজাল্ট চেক কৰা লিংক দিয়া আছে লিংকটোত ক্লিক কৰি নিজৰ এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড বহাই পিনে আপোনালোকে অতি সোনকালে নিজৰ ৰিজাল্ট চেক কৰি লওক আৰু কাট অফ কিমান গৈছে নিজেও চেক কৰিব পাৰিব কাট অফৰ লিষ্টটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে বৰ্তমানে ভিডিঅ'সকল ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো ADRE ৰিজাল্ট চেক কৰা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰাৰ পিছতে এনেকুৱা ধৰণৰকৈ পেজটো খোল খাব ইয়াতে আপোনালোকে দেখিছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ৰিজাল্ট 2025 ADRE গেট 3 এণ্ড গেট 4 ৰিজাল্ট আউট চেক লিংক ৰিজাল্ট চেক কৰিবলৈ হ'লে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব একেবাৰে তললৈ যাব ইয়াতে আপোনালোকে দেখিছে হাউ টু চেক আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE ৰিজাল্ট 2025 ৰিজাল্ট চেক কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড বহাই পিনে আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক অফ ADRE ৰিজাল্ট ইয়াতে 5টা লিংক আপোনালোকে পাই যাব ইয়াতে আপোনালোকৰ পেপাৰ 1ৰ যি আপোনালোকৰ গেট 4 এক্সাম হৈছিলে পেপাৰ 1ৰ এক্সামৰ ৰিজাল্ট আপোনালোকে চাব পাৰিব পেপাৰ 2 যি আপোনালোকৰ ক্লাছ 8 লেভেলৰ যি আপোনালোকৰ গেট 4 এক্সাম হৈছিল তাৰে ৰিজাল্ট চাবলৈ হ'লে আপোনালোকে 3 নম্বৰ লিংকটোত আপোনালোকে ক্লিক কৰিব আৰু পেপাৰ 3 যি আপোনালোকৰ গেট 3 এক্সাম হৈছিলে হাই সেকেন্ডাৰী লেভেলৰ তাৰে যদি এক্সাম দিছিলে যদি ৰিজাল্ট চেক কৰিব বিচাৰে 4 নম্বৰ লিংকটোত ক্লিক কৰিব আৰু যদি পেপাৰ 4 যিখিনি আপোনালোকৰ ডিগ্ৰী লেভেলৰ এক্সাম হৈছিলে তাৰে এক্সামৰ ৰিজাল্ট চেক কৰিবলৈ হ'লে আপোনালোকে এই লিংকটোত ক্লিক কৰিব আৰু যি আপোনালোকৰ পেপাৰ 5 যি আপোনালোকৰ গেট 3 ড্ৰাইভাৰ পদ আছিলে তাৰে ৰিজাল্ট চেক কৰিবলৈ হ'লে এই আপোনালোকে 5 নম্বৰ লিংকটোত ক্লিক কৰিব আৰু কাট অফ লিষ্ট যদি আপোনালোকে চেক কৰিব বিচাৰে ইয়াতে আপোনালোকে দেখিছে কাট অফ লিষ্ট গেট 3 এণ্ড কাট অফ লিষ্ট গেট 4 এতিয়া ৰিজাল্টটো কেনেকৈ চেক কৰিব মই আপোনালোকক দেখাই দিছোঁ ইয়াতে আপোনালোকক মই প্ৰথমতে এই দুটা লিংক গেট 4 লিংক যদি আপোনালোকে মেট্ৰিক লেভেলৰ পদবিলাকত যদি এক্সাম দিছিলে বা দুইটা পদৰ কাৰণে যদি আপোনালোকে এক্সাম দিছিলে তেতিয়াহ'লে দুইটা পদত ক্লিক কৰি আপোনালোকে ৰিজাল্ট চেক কৰি লওক ইয়াতে ক্লিক এই অপশ্যনটোত ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছতে ডাইৰেক্টলি ৰিজাল্ট চেক কৰা পেজলৈ আপোনালোকক লৈ যাব ইয়াতে আপোনালোকে এপ্লিকেশ্যন নম্বৰ এণ্ড যিটো আপোনালোকৰ পাছৱৰ্ড এই পাছৱৰ্ড আৰু এপ্লিকেশ্যন নম্বৰ বহাই পিনে লগইন অপশ্যনটোত ক্লিক কৰি দিব ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড বহাই পিনে লগইন অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে ৰিজাল্টটো শ্ব' হৈ যাব আপোনালোকে চাই লওক ইয়াতে ৰিজাল্টটো শ্ব' হৈ গৈছে ইয়াতে আপোনালোকে ধুনীয়াকৈ চাব পেপাৰ 1ৰ এই পদবিলাকত তেওঁ নেক্সট লেভেল টেষ্টৰ কাৰণে কোৱালিফাই হোৱা নাই ইয়াতে আপোনালোকৰ ন বুলি আহিছে আপোনালোকে দেখিছে এই পদবিলাকত এই কেণ্ডিডেটজন কোৱালিফাই হোৱা নাই এনেকুৱা ধৰণে আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰি লওক আৰু যদি আপোনালোকে লগইন কৰিব পৰা নাই যদি আপোনালোকৰ মনত এপ্লিকেশ্যন নম্বৰ নাই যদি আপোনালোকৰ পাছৱৰ্ড মনত নাই তেতিয়াহ'লে এই ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিব ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখিছে ফৰগেট পাছৱৰ্ড এই ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো বহাই পিনি আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে লগালগ SMS যোগেদি আপোনালোকক মোবাইললৈ পঠিয়াই দিয়া হ'ব আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড তাৰপৰা আপোনালোকে এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড বহাই পিনি আপোনালোকে লগইন কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে কাট অফ কিমান গৈছে যদি আপোনালোকে নিজে চেক কৰিব বিচাৰে ইয়াতে কাট অফ লিষ্টৰ লিংকো দিয়া আছে আপোনালোকে ইয়াতে দেখিছে কাট অফ লিষ্ট গেট 3 এণ্ড কাট অফ লিষ্ট গেট 4 আপোনালোকে যদি গেট 4 পদবিলাকত যদি এক্সাম দিছিলে কিমান কাট অফ গৈছে যদি আপোনালোকে চেক কৰিব বিচাৰে এই গেট 4 কাট অফ লিষ্ট ক্লিক অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে কাট অফ লিষ্টখন ডাউনলোড হৈ যাব ইয়াতে আপোনালোকে ধুনীয়াকৈ চেক কৰিব কোনটো কাষ্টৰ কিমান কাট অফ গৈছে ইয়াতে আপোনালোকে চাই ল'ব যি আপোনালোকৰ গেট 4ৰ মেট্ৰিক লেভেলৰ যি এক্সাম হৈছিলে তাৰে কাট অফ কিমান গৈছে আপোনালোকে চাই লওক আনৰিজাৰ্ভত গৈছে 91.50 এচিত গৈছে 88.25 STPত গৈছে 87.50 STHত গৈছে 74.75 OBC MOBCত গৈছে 90 তাৰপৰা নেক্সট OBC টি গাৰ্ডেনত গৈছে 86.25 কিমান হাই কাট অফ গৈছে আপোনালোকে চাই লওক আৰু আপোনালোকৰ 8 লেভেলৰ এক্সামৰ আপোনালোকৰ পেপাৰ 2ৰ আনৰিজাৰ্ভত গৈছে 99.75 আৰু SCত গৈছে 93.50 STPত গৈছে 93.75 STHত গৈছে 71.25 OBC MOBCত গৈছে 95.75 আৰু টি গাৰ্ডেনৰ গৈছে 86.25 বহু হাই কাট অফ গ'ল আপোনালোকৰ এবাৰ ADRE গেট 4 এণ্ড গ্ৰেড 3 আপোনালোকে ৰিজাল্ট লিষ্ট
সমূহ আপোনালোকে চেক কৰিলে চেক কৰাৰ পিছত আপোনালোকে কাট অফ লিষ্ট কিখিনি আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ চেক কৰি ল'ব পাৰিব যদি ভিডিঅ'টো ভাল পালে সকলোকে যাতে শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ' ডেছক্ৰিপশ্যনৰ ডাইৰেক্ট ৰিজাল্ট চেক কৰা লিংকটো দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে ৰিজাল্টসমূহ চেক কৰি ল'ব পাৰিব চ' আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ